Hello my dear friends, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছো তোমালোকৰ অৰ্থাৎ এইচএছ সেকেন্ড ইয়াৰৰ প্ৰাইভেট সিকিউৰিটি সাবজেক্টৰ প্ৰেক্টিকেল কোৱেশ্চন পেপাৰ 2025 ৰ ইতিমধ্যে তোমালোকৰ প্ৰেক্টিকেল এক্সামসমূহ হৈ আছে আৰু ইয়াৰে সেইখন কোৱেশ্চন পেপাৰ তোমালোকে চাবই পাৰিছা 2025 চনৰ প্ৰাইভেট সিকিউৰিটি সাবজেক্টৰ NSQF এইখন কোৱেশ্চন পেপাৰ তোমালোকে চাবই পাৰিছা আৰু তোমালোকে জানা যে 50 মাৰ্কস প্ৰেক্টিকেল থাকে আৰু 5 মাৰ্ক হৈছে 20 আৰু ইয়াতে তোমালোকৰ কোৱেশ্চন নাম্বাৰ 1 টু চোৱা নিৰাপত্তাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ উপকৰণ সঁজুলিবোৰ চিনাক্ত কৰা মই তোমালোকৰ আগত 2024 বৰ্ষৰ প্ৰেক্টিকেল কোৱেশ্চন পেপাৰ ইতিমধ্যে আপলোড কৰিছো তোমালোকে চাই থৈ দিবা প্ৰায় একেই কোৱেশ্চনখিনি তোমালোকে সেইখিনি মই এক্সপ্লেইন কৰি কৈ দিছো সেইখিনি চালে তোমালোকে এইখন কোৱেশ্চন পেপাৰ নিশ্চয় সলভ কৰিব পাৰিবা ইয়াতে চোৱা এক নাম্বাৰটো নিৰাপত্তাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ উপকৰণ সঁজুলিবোৰ চিনাক্ত কৰা কেনেকুৱা ধৰণৰ সঁজুলিবোৰ তোমালোকক এক্সটাৰ্নালি সুধিব যে সঁজুলিবোৰ কি এটোৰ নাম কি এনেকুৱা ধৰণৰ সুধিব ইয়াতে আছে 10 মাৰ্কস তাৰ পিছতে আছে 2 নম্বৰটো ৰোল প্লে এনিটো চৰিত্ৰ অভিনয় কৰা যিকোনো দুটা মানে চৰিত্ৰ অভিনয় কৰিব লাগে মানে অভিনয় কৰিব লাগে ঠিক আছে এই নম্বৰটো দি আছে যে ভিৰ নিয়ন্ত্ৰণ আৰু ভিৰৰ নিৰাপত্তা ব্যৱস্থাপনা ভিৰ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি সেই বিষয়ে অভিনয় কৰিব লাগিব তাৰ পিছতে বি নম্বৰটো তালাচী অভিযান অৰ্থাৎ ফ্ৰিস্কিং কেনেদৰে কৰিব লাগে সেই বিষয়ে হাতেৰে ধৰা মেটেল ডিটেক্টৰ ব্যৱহাৰ কৰি অৰ্থাৎ তোমালোকে যেটো ইউজিং হ্যান্ডস হেল্ড মেটেল ডিটেক্টৰ ব্যৱহাৰ কৰি ফ্ৰিস্কিং কৰিব লাগিব তাৰ পিছতে সি নম্বৰটো চোৱা যোগাযোগৰ ওপৰত চৰিত্ৰ অভিনয় কৰা যোগাযোগৰ ওপৰত চৰিত্ৰ অভিনয় কৰিব দিছে মানে কমিউনিকেশনৰ ওপৰত এটা অভিনয় কৰিব লাগিব ইয়াৰে তোমালোকৰ যিকোনো দুটা কৰিব লাগিব এটা 10 মাৰ্ক কৰি আছে দুটা কৰিলে 20 মাৰ্ক তাৰ পিছতে চোৱা 3 নম্বৰটো পোৰ্টফোলিও তোমালোকক হয়তো টিচাৰে শিকাই দিছে কিবা লিখিবলৈ দিছে সেইবিলাকক পোৰ্টফোলিও বনাইছা এস ডাইৰেক্ট বাই দা ক্লাছ টিচাৰ তোমালোকৰ ক্লাছ টিচাৰে যেটো বনাব দিছে হেইতে পোৰ্টফোলিও তাৰ পিছতে চোৱা 4 নম্বৰটো প্ৰজেক্ট অৰ্থাৎ প্ৰকল্প 3 নম্বৰ পোৰ্টফোলিওত 5 মাৰ্ক আছিল তাৰ পিছত 4 নম্বৰত 5 মাৰ্ক আছে প্ৰকল্প মানে প্ৰজেক্টৰ তোমালোকৰ টিচাৰে প্ৰজেক্ট আঁকিবলৈ দিছিলে কিবা লিখিবলৈ দিছিলে তাত থাকিব 5 মাৰ্কস এইখিনি নাইবা কৈছে হ্যান্ডস অন স্কিল ট্ৰেইনিং ৰিপোৰ্ট এইটো তোমালোকে কৰিব পাৰা এস ডাইৰেক্ট বাই দা ক্লাছ টিচাৰ এইটো শ্ৰেণী শিক্ষকৰ নিৰ্দেশ মৰ্মে মানে ক্লাছ টিচাৰে তোমালোকক হ্যান্ডস অৰ্থাৎ হ্যান্ডস অন স্কিলছ ট্ৰেইনিং ৰিপোৰ্টৰ বিষয়ে লিখিবলৈ দিব সেইটো হৈছে ক্লাছ টিচাৰ তাৰ পিছতে এইটো অৰ দি আছে প্ৰজেক্ট না থাকিলে তলৰটো কৰিব লাগিব ইয়াতে আছে 5 মাৰ্কস তাৰ পিছতে 5 নম্বৰটো চোৱা ডাইৰেক্ট অবজাৰভেশন প্ৰত্যক্ষ নিৰীক্ষণ অৰ্থাৎ মই ইয়াৰ আগৰ ভিডিঅত কৈছো তোমালোকৰ 2024 বৰ্ষৰ কোৱেশ্চন পেপাৰ সেম প্ৰায় আহিছে হেইটো ভালকৈ মই একেবাৰে প্ৰেক্টিকেলি বুজাই দিছো হেইটো ভালদৰে চাই লবা তেনেহলে এইটো বুজি পাবা ভালকৈ তাৰ পিছতে 6 নম্বৰটো চোৱা ওৰেল টেষ্ট অৰ্থাৎ ভাইবা হ'ব ইয়াৰ আগতে প্ৰত্যক্ষ নিৰীক্ষণত 5 মাৰ্ক আছে মৌখিক পৰীক্ষাটো 5 মাৰ্ক অৰ্থাৎ ওৰেল টেষ্ট তোমালোকক কোশ্চেন হদিব যি তুমি প্ৰজেক্ট লিখিছা বা পোৰ্টফোলিও বনাইছা প্ৰজেক্ট লিখিছা ইয়াৰ ওপৰত তোমাক কোশ্চেন হদিব তাতে থাকিব 5 মাৰ্কস আৰু ইয়াৰ সম্পূৰ্ণ কোশ্চেন যিখিনি আহিছে তোমালোকক প্ৰায় 2024 বৰ্ষৰে আহিছে আৰু 24 বৰ্ষত আকৌ এবাৰ কৈ দিছো মই যে মই সম্পূৰ্ণ সলিউশন প্ৰেক্টিকেল ৰূপত তোমালোকক দেখাই দিছো হেইটো ভিডিও চাই লবা ইয়াৰে পোৰ্টফোলিও কি প্ৰকল্প কি তাৰ পিছত প্ৰত্যক্ষ নিৰীক্ষণ কি মৌখিক পৰীক্ষা কেনেদৰে হয় কি সুধিব তাৰ পিছত ভিৰ নিয়ন্ত্ৰণ আৰু ভিৰৰ নিৰাপত্তা ব্যৱস্থাপনা কেনেদৰে এনসাৰ দিব লাগিব তালাচী অভিযান কেনেকৈ কৰিব লাগিব নিৰাপত্তাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ সঁজুলিবোৰ কি ইয়াৰ বিষয়ে কেনেধৰণে টিচাৰ ক'ব লাগিব এক্সটাৰ্নাল সুধিলে কি তোমালোকে এনসাৰ দিব লাগিব সম্পূৰ্ণ মই ভিডিও ইয়াৰ আগতে আপলোড কৰিছো তোমালোকে সেই ভিডিওটো নিশ্চয় চাই থৈ দিবা
মই ডেছক্ৰিপশ্যন বক্সত তোমালোকৰ লিংকটো দি থৈ দিম, তোমালোকে চাই থৈ দিবা, নিশ্চয় চাবা, নহ'লে কিন্তু কৰিব নোৱাৰিবা। এইখিনি আছিলে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ সৈতে আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।